যে এইবাৰ আমি যিকোনো মূল্যৰ বিনিময়ত ইভিএমৰ জৰিয়তে আমাৰ প্ৰতিবাদ আমি সাব্যস্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি একনায়কত্ববাদিতা, তেখেতৰ যি স্বেচ্ছাচাৰিতা, তেখেতৰ যি উগ্ৰ সাম্প্ৰদায়িকতাবাদ, তেখেতৰ যি স্বৈৰতান্ত্ৰিকতা আমি নোহোৱা কৰিম। গতিকে এআইইউডিএফ দলকো সমান্তৰালভাৱে আমি আমাৰ ৰাজনৈতিক শত্ৰু হিচাপে আমি গণ্য কৰিছোঁ। আপুনি জানি আচৰিত হ'ব, বিধায়ক এজনে গাঁও পঞ্চায়তৰ এনৰেগা আঁচনিৰ সৰু সৰু আঁচনিৰ পইচা তাতো কামতো তেওঁ কমিশ্যন নোহোৱাকৈ চহী নকৰে। নমস্কাৰ। দলগাঁও সমষ্টি আকৰ্ষণীয় হ'ব আৰু দলগাঁও সমষ্টিৰ যিসকল প্ৰাৰ্থী সেইসকলৰ ভিতৰত আটাইতকৈ শীৰ্ষত থকা প্ৰাৰ্থীগৰাকী হৈছে আজিজুৰ ৰহমান, আৰু আজিজুৰ ৰহমান হৈছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক। আৰু তাতোতকৈ ডাঙৰ বিষয় এইটোৱে যে যিটো সময়ত দলগাঁৱৰ ৰাইজৰ কাষত থাকি আজিজুৰ ৰহমানে কাম কৰিছিল আমচুৰ জৰিয়তে, আৰু সেই আমচুৰ মজিয়াৰ পৰা আহি সক্ৰিয় ৰাজনীতিলৈ অহাৰ পৰৱৰ্তী সময়ত আজিজুৰ ৰহমান আজি দলগাঁৱৰ প্ৰাৰ্থী। দলগাঁওবাসী গৌৰৱান্বিত হ'ব লাগে এইবাবেই যে আজিজুৰ ৰহমানৰ দৰে এগৰাকী নেতা পাইছে, এগৰাকী কৰ্মী পাইছে, আৰু এগৰাকী সংখ্যালঘু ধৰ্মীয় লোকসকলৰ বাবে মাত মতা ব্যক্তি পাইছে। আমি আছোঁ আজিজুৰ ৰহমানৰ লগত। ৰাজনীতিৰ কাম চলি আছে। টিকট লাভ কৰাৰ পিছত, কংগ্ৰেছে সমৰ্থন দিয়াৰ পিছত ঢৌটো এতিয়া কেনেকুৱা হৈছে? এইবাৰ নিৰ্বাচনত সমগ্ৰ অসমতেই বিৰোধী ঐক্য মঞ্চৰ ফালে বতাহ বলিছে। বিজেপি দলৰ যি উগ্ৰ সাম্প্ৰদায়িকতাবাদ, তেওঁলোকৰ যি স্বৈৰতান্ত্ৰিকতা, তেওঁলোকৰ যি স্বেচ্ছাচাৰিতা, আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি একনায়কত্ববাদিতা, এই কথাবিলাক ইতিমধ্যে অসমৰ জনসাধাৰণে কথাবিলাকত বহুত বেছি অতিষ্ঠ হৈছে। জনসাধাৰণে মুখ খুলি কথাবিলাক ক'ব নোৱাৰা অৱস্থা, কাৰণ বৰ্তমান স্বাধীনতা নাই, বাক স্বাধীনতা ৰুদ্ধ কৰি পেলাইছে। সেইকাৰণে জনতাই আমাক কৈ থাকে, আমি যেতিয়া মানুহৰ ওচৰত যাওঁ কৈ থাকে আমাক যে এইবাৰ আমি যিকোনো মূল্যৰ বিনিময়ত ইভিএমৰ জৰিয়তে আমাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিম। হিন্দু মানুহৰ ওচৰত গ'লে একেখিনি কথাই কয়, মুছলমান মানুহৰ ওচৰত গ'লে একেখিনি কথাই কয়। উজনি অসমত, নামনি অসমত, বৰাক বেলিত য'তেই যাব আপুনি, সব জেগাতে মানুহে এটা কথাই কৈ আছে যে এইবাৰ আমি ইভিএমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি একনায়কত্ববাদিতা, তেখেতৰ যি স্বেচ্ছাচাৰিতা, তেখেতৰ যি উগ্ৰ সাম্প্ৰদায়িকতাবাদ, তেখেতৰ যি স্বৈৰতান্ত্ৰিকতা আমি নোহোৱা কৰি পেলাম। তাৰ বিকল্প হিচাপে জনসাধাৰণে বাছি লৈছে বিৰোধী ঐক্য মঞ্চক। বিজেপি বিৰোধী যিবিলাক দল, যেনে ৰাইজৰ দল, কংগ্ৰেছ, অজাপ, CPM, CPIML বা APSLC, এই গোটেই দলবিলাক একত্ৰিত হৈছে কেৱল মাত্ৰ জনসাধাৰণৰ আহ্বানৰ কাৰণে। একতাটো জনসাধাৰণে বিচাৰি আছে, আৰু জনসাধাৰণে বিচৰাৰ কাৰণেই 6টা দল ঐক্যবদ্ধ হৈছে, আৰু 6টা দলে মিলি জুলি এইবাৰ ইলেকশ্যন খেলি আছে। আৰু আমাৰ যিটো মিছন, সেই মিছনটো হৈছে যে অসমৰ পৰা সাম্প্ৰদায়িকতাবাদক একেবাৰে নিষেধ কৰি পেলোৱা। ঠিক আছে। সেই সাম্প্ৰদায়িকতাবাদ কেৱল হিন্দু সাম্প্ৰদায়িকবাদেই নহয়, সেই সাম্প্ৰদায়িকতাবাদত মুছলমান সাম্প্ৰদায়িকতাবাদো আছে, যিটো নেকি আপুনি ক'ব পাৰে এআইইউডিএফ দলৰ যি সাম্প্ৰদায়িকতাবাদ। গতিকে এআইইউডিএফ দলকো সমান্তৰালভাৱে আমি আমাৰ ৰাজনৈতিক শত্ৰু হিচাপে আমি গণ্য কৰিছোঁ, আৰু তেখেতসকলকো পৰাভূত কৰাটো আমাৰ মিছনৰ এটা অন্যতম পইণ্ট হয়। মুজিবুৰ ৰহমান এআইইউডিএফৰ প্ৰাৰ্থী। মুজিবুৰ ৰহমানে আকৌ এবাৰ জিকিম বুলি ভাবিছে, আৰু সংবাদ মাধ্যমৰ আগত কৈছে মই জিকিমেই। কোনো কাৰণতে আজিজুৰ ৰহমান যে ফেক্টৰ নহয়, সেই কথাটো প্ৰকাৰান্তৰে তেওঁ বুজাবলৈ চেষ্টা কৰিছে। বিষয় সেইটো নহয়, বিষয় হৈছে এইটো যে এফালে আজিজুৰ ৰহমান, আনফালে মুজিবুৰ ৰহমান। কিন্তু আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যে এই আইনুল হকে শেহতীয়াভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, প্ৰভাৱ পেলাব পাৰিব নেকি? চাওক, নিৰ্বাচনততো অংশগ্ৰহণ কৰাৰ অধিকাৰ সকলোৰে আছে, সকলোৱে অংশগ্ৰহণ কৰিবই, গণতান্ত্ৰিক দেশ। গতিকে আমাৰ প্ৰত্যাহ্বান বুলি মই এতিয়ালৈকে দেখা পাই থকা নাই, কাৰণ বিৰোধী ঐক্য মঞ্চৰ প্ৰতি জনসাধাৰণৰ এটা সাংঘাতিক বিশ্বাস আৰু আস্থা আছে। গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, বিবেক দাস ডাঙৰীয়া, জয়নীতি কাথা ডাঙৰীয়াৰ যি মানে কেমিষ্ট্ৰি, এই কেমিষ্ট্ৰিটোক অসমৰ জনসাধাৰণে ভাল পাইছে।
সংখ্যালঘু জনসাধাৰণ আটাইতকৈ বেছি ভাল পাইছে। উম। মুজিবুৰ ৰহমান ডাঙৰীয়াই বিগত কাৰ্যকালত তেখেতৰ এই 5 বছৰীয়া কাৰ্যকালত তেওঁ দলগাঁও সমষ্টিত যিটো পৰিৱেশৰ সৃষ্টি কৰিছে, উম। সেই পৰিৱেশটো কি? উম। গুণ্ডাৰাজ। উম। সেই পৰিৱেশটো কি? উম। দালাল ৰাজ, উম। কমিশ্যন ৰাজ। উম। গতিকে এই গুণ্ডাৰাজৰ পৰা মানুহে পৰিত্ৰাণ বিচাৰিছে, দলগাঁৱৰ মানুহে উম। দালাল ৰাজৰ পৰা পৰিত্ৰাণ বিচাৰি আছে, উম। কমিশ্যন ৰাজৰ পৰা পৰিত্ৰাণ বিচাৰি আছে। আপুনি জানি আচৰিত হ'ব, বিধায়ক এজনে গাঁও পঞ্চায়তৰ এনৰেগা আঁচনিৰ সৰু সৰু আঁচনিৰ পইচাত তাতো কামতো তেওঁ কমিশ্যন নোহোৱাকৈ চহী নকৰে। উম। BDO আৰু চিফ এক্সিকিউটিভ অফিচাৰ জিলা পৰিষদক তেওঁ নিৰ্দেশনা দি থয়, যেতিয়ালৈকে মই নকম, যেতিয়ালৈকে মই চিগনেচাৰ নকৰোঁ, তেতিয়ালৈকে আপুনি কোনো বিল পাছ নকৰিব, কোনো কাম পাছ নকৰিব। উম। পঞ্চায়তৰ প্ৰতিনিধিবিলাকে আমাক সাক্ষাৎ কৰি এইবিলাক আক্ষেপ কৰি থাকে। উম। কেনেকুৱা ধৰণৰ কমিশ্যন ৰাজলৈ তেওঁ নামিছে? উম। পঞ্চায়তৰ কামত বিধায়কে কিয় হস্তক্ষেপ কৰিব? উম। ডাঙৰ কথা এইটো। গতিকে উম। গুণ্ডাৰাজটো কেনেকৈ ধৰণৰ কৰিছে? কোনোবা এজন ব্যক্তিয়ে যদি তেখেতে বিধায়কগৰাকীৰ কিবা অন্যায় কামৰ প্ৰতিবাদ কৰিব যায়, তেওঁৰ ঘৰত ৰাতিয়ে মানুহ পঠিয়াই দিব, উম। নহ'লে পুলিচ পঠিয়াই দিব। এই যিটো বাতাবৰণ, মানুহে এতিয়া ভয়ত আছে, এই ভয়ৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। উম। এই ভীতিৰ যিটো ৰাজনীতি, এইটো বন্ধ কৰিব লাগে। গতিকে মুজিবুৰ ৰহমান ডাঙৰীয়াই এতিয়া মুখেদি বহুত কথাই ক'ব, উম। কিন্তু সৰ্বসাধাৰণ জনতাই ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে, আৰু পঞ্চায়ত ইলেকশ্যন তাৰ প্ৰতিফলন ঘটাইছে, লোকসভা নিৰ্বাচন তাৰ প্ৰতিফলন ঘটাইছে। জনতাই পঞ্চায়ত নিৰ্বাচন তেখেতে কৈছিলে যে 3টা বা 4টা ভোট দিলে ৱাৰ্ড নম্বৰ জিকাই পেলাব, উম। কিন্তু কেইজন জিকাব পাৰিছেতো? জিলা পৰিষদে এজনে জিকাব পৰা নাই, কাউন্সিলাৰ 29টা কাউন্সিলাৰৰ ভিতৰত এজনে জিকাব পাৰিছে। উম। গতিকে এইবিলাক কথা তেওঁ মুখেদি কয়, কিন্তু ভোট নাপায়। দলগাঁৱৰ স্থানীয় প্ৰাৰ্থী নোহোৱাৰ বাবে আপোনাৰ কিবা অসুবিধা হ'ব নেকি? গ্ল'বেলাইজেশ্যনৰ যুগত স্থানীয় আৰু মানে দূৰৰ এনেকুৱা কিবা আছে বুলি মইতো নাভাবোঁ। উম। আৰু দলগাঁৱৰ মানুহক মানে ইমান বেকৱাৰ্ড মানুহ বুলি ভাবি থাকিলেতো নহ'ব। উম। তেখেতসকলেও এই ডিজিটেল যুগত বহুখিনি আগবাঢ়ি আহিছে। উম। আমাৰ দলগাঁও সমষ্টিৰ যিসকল ভোটাৰ জনতা, তেওঁলোকে বুজি পায় যে উপযুক্ত মানুহজন কোন, উম। আৰু কাক বিধানসভালৈ পঠিয়ালে দলগাঁও সমষ্টিৰ উন্নয়নৰ লগতে সামগ্ৰিকভাৱে অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনসাধাৰণৰ যিমানখিনি জাতীয় সমস্যা আছে, সেই সমস্যাসমূহ চূড়ান্ত সমাধানৰ ক্ষেত্ৰত এটা বলিষ্ঠ ভূমিকা ল'ব পাৰিব, আৰু সামগ্ৰিকভাৱে উম। অসম আৰু অসমীয়া জাতিৰ হকে এটা ভূমিকা গ্ৰহণ কৰিব পাৰিব। আমছুৱে মুকলিভাৱে সমৰ্থন কৰিছে। আমছুৰ সমৰ্থনৰ পিছত আপোনাৰ নিশ্চয় সহায় হ'ব। চাওক, আমছু বা আন সংগঠনসমূহে মোৰ লগত কথা যোগাযোগত আছে। উম। আমছুৱে কালি তেখেতসকলে সংবাদমেল আয়োজন কৰি মুকলি সমৰ্থন আগবঢ়াইছে, আৰু কিছুমান সংগঠনৰ আলোচনা চলি আছে, তেওঁলোকেও আমাক সমৰ্থন আগবঢ়াব বুলি আমাৰ লগত যোগাযোগত আছে। উম। নিশ্চিতভাৱে এনেকুৱা ধৰণৰ অৰাজনৈতিক সংগঠনসমূহে যেতিয়া আমাক সমৰ্থন কৰিব, আমাৰ বহুত বেনিফিট হ'ব। উম। জনসাধাৰণে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত উম। জনসাধাৰণৰ খুব সহজ হ'ব যে সংগঠনবিলাকত যিহেতু আগবাঢ়ি আহিছে, নিশ্চিতভাৱে এই কেণ্ডিডেটজনৰ প্ৰাৰ্থীজনৰ ক'ৰবাত নহয় ক'ৰবাত কিবা কৰিব পৰা এটা অৱস্থা আছে কাৰণে এই সংগঠনবিলাক আগবাঢ়ি আহিছে বুলি মানুহে এটা বিশ্বাস আৰু আস্থাত ল'বলৈ সহজ পাব। গতিকে মই আমছুক ধন্যবাদ জনাইছোঁ যে আমছুৱে যে মুকলিভাৱে, যদিও তেখেতসকল অৰাজনৈতিক সংগঠন, কিন্তু ৰাজনৈতিকভাৱে যিহেতু সমস্যাসমূহৰ সমাধান কৰিব লাগিব। মই আমছুৰ সভাপতি আছিলোঁ। আমাৰ আন্দোলনৰ কাৰ্যকালত যিমানখিনি সমস্যা আছিলে, 99.99% সমস্যাই ৰাজনৈতিক সমস্যা। উম। গতিকে ৰাজনৈতিক ক্ষমতা নোহোৱাকৈ এই সমস্যাৰ সমাধান কৰাটো সম্ভৱপৰ নহ'ব। উম। মই সভাপতি থাকোঁতে উপলব্ধি কৰিছিলোঁ। তাৰপিছত বৰ্তমানৰ নেতৃত্বই সম্ভৱতঃ এই কথাখিনি উপলব্ধি কৰিয়েই তেখেতসকলে আমাক সমৰ্থন কৰিছে যে ৰাজনৈতিকভাৱে যদি আমি ক্ষমতা লাভ কৰিব পাৰোঁ, ৰাজনৈতিকভাৱে ভোটাৰৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি যুঁজিব পাৰিম। NRC-খন গেথেলা মাৰি আছে, এই গেথেলা মৰা NRC-খন শুদ্ধভাৱে পৰিপূৰ্ণ কৰি উম। এই NRC-খনৰ কপি চিলমোহৰ মাৰাই আমাৰ প্ৰতিগৰাকী মানুহৰ হাতত আমি উঠাই দিব লাগে। উম। আইনত আছিলে যে NRC হৈ যোৱাৰ পিছত ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰতিগৰাকী নাগৰিকৰ হাতত দিব লাগিব। উম। আজিলৈকে আমিতো পোৱা নাই। উম। সেইকাৰণে
আমচুৱে সম্ভৱতঃ ভাবিছে যে এই কামবিলাক কৰিবলৈ হ'লে যিহেতু ৰাজনৈতিক ক্ষমতাৰ প্ৰয়োজন, গতিকে আমাৰ দৰে অভাজনক সৈতে তেওঁলোকে বিশ্বাস আৰু আস্থাত লৈছে, যিহেতু মই প্ৰাক্তন সভাপতি আছিলোঁ, সেইকাৰণে মুকলিভাৱে সমৰ্থন দিছে। আজি ৰাতিপুৱাৰ পৰা তেখেতসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচীত তেওঁলোকে প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। গতিকে বহুখিনি সমস্যা আছে যিবিলাক ৰাজনৈতিক সমস্যা। বানপানীৰ চূড়ান্ত সমাধান হ'ব লাগিব, গৰাখহনীয়া সমস্যাৰ চূড়ান্ত সমাধান হ'ব লাগিব, দলগাঁও বিধানসভা সমষ্টিৰ বহু সমস্যা আছে, যিবিলাক সমস্যা বিগত কালৰ বিধায়কসকলে সমাধান কৰিব ইচ্ছা কৰিলেই পাৰিলেহেঁতেন, কিন্তু মইতো ভাবোঁ যে সদিচ্ছাৰ অভাৱ আছিল কাৰণে কৰিব পৰা নাই, কৰা নাই। এই আমচুৰ সভাপতি হৈ থাকোঁতে আপুনি দলগাঁৱত আহিছিলে? আমচুৰ সভাপতি মই যেতিয়া হৈ আছিলোঁ, উম। দলগাঁও সমষ্টিত বা দৰং জিলাৰ যিসকল কৰ্মকৰ্তা তেখেতসকলক আপোনালোকক সুধিলে গম পাব মই কিমান বাৰ আহিছোঁ ইয়াতে। NRCৰ কামতো তাৰ আপুনি সহায় উপৰিও কৰিছিলে। আপুনি জানি আচৰিত হ'ব, উম। সদায় সভাপতিসকলে নিজৰ জিলাখনতে অধিৱেশনটো দি ভাল পায়, উম। আৰু আমচুৰ ইতিহাসত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সুন্দৰ আৰু আটাইতকৈ কি কয় জাকজমকতাৰে 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ উদ্যোগতেই খাৰুপেটীয়া মহাবিদ্যালয়ত আমি আমচুৰ অধিৱেশন অনুষ্ঠিত কৰিছিলোঁ। কাৰণ মোৰ দলগাঁও সমষ্টিবাসীৰ লগত বা দলগাঁৱৰ বা দৰং জিলাৰ আমচুৰ কৰ্মকৰ্তাসকলৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছিলে। মই তেখেতসকলক মাতি নি কৈছিলোঁ যে আমি দলগাঁৱতে কৰিম, আৰু ক'ত কৰিম? খাৰুপেটীয়া কলেজতে কৰিম। কিয় কৰিব লাগিব? যে মোৰ আমচুৰ গোটেই কৰ্মকৰ্তা আৰু ইয়াৰ স্থানীয় যিসকল মানে বুদ্ধিজীৱী সমাজ আছে, ধৰক খাৰুপেটীয়া কলেজৰ প্ৰফেচাৰসকল, খাৰুপেটীয়া হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰসকল, খাৰুপেটীয়াত বহুত প্ৰাইভেট স্কুল আছে, এই খাৰুপেটীয়াৰ আশে পাশে যিমান বিদ্যালয় আছে, এই বিদ্যালয়বিলাকৰ শিক্ষকসকলৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে, মহাবিদ্যালয়ৰ শিক্ষকসকলৰ মোৰ এটা আত্মিক সম্পৰ্ক আছে। মই তেখেতসকলৰ কথা পাতিছিলোঁ যে আমাৰ অধিৱেশনখন আমি ইয়াতে পাতিম, আপোনালোকে আমাৰ লগত সহযোগ কৰিব লাগিব। দিনে নিশাই কষ্ট কৰিছিলে তেতিয়া অধিৱেশন ছাকচেছ কৰিবৰ কাৰণে। আৰু মই আজি দেখা পাই আছোঁ যে সেই একেখিনি মানুহে এইবাৰ মোক নিৰ্বাচনত উত্তীৰ্ণ কৰিবৰ কাৰণে বহু শিক্ষকে মোৰ লগত এদিনো যোগাযোগ নকৰাকৈ প্ৰচাৰ কাৰ্যত নামিছে, বহু কলেজৰ প্ৰফেচাৰে প্ৰচাৰ কাৰ্যত নামিছে, বহু লোকে গোপনে গোপনে প্ৰচাৰ কৰি আছে যে আজিজুৰ ৰহমানক MLA বনাব লাগিব। গতিকে মোৰ লগত এই অঞ্চলৰ বহু লোকৰ আত্মিক সম্পৰ্ক আছে। আপুনি দেখিছে যে কংগ্ৰেছৰ একাংশ লোকে ক্ষোভিত হৈছিলে, এতিয়া শেষ হ'ল নাই? মই তাকে ক'ব বিচাৰিছোঁ যে আৱেগিক হৈ ক্ষোভিত হৈ আমাৰ পৰা আঁতৰি গৈছিলে, মিত্ৰতাৰ পৰা আঁতৰি আছিলে। কিন্তু লাহে লাহে তেওঁলোকে যিহেতু মোৰ লগত এটা আত্মিক সম্পৰ্ক আছে, লাহে লাহে তেখেতসকলে আগবাঢ়ি আহি আছে। আমাক আহি কৈ থাকে যে আমি আজিজুৰ ৰহমানক ভাল পাব কাৰণে আহি আছোঁ। আজি এজন প্ৰাৰ্থীয়ে, তেওঁ হুমায়ুন কবিৰ, তেওঁ যুৱ কংগ্ৰেছৰ জিলা কমিটিৰ সভাপতি আছিলে, তেখেতে নিৰ্দলীয়ভাৱে জিলা পৰিষদ বিপুলপুৰত অসমত ৰেকৰ্ড কৰি জিকিছিলে। গম পাওঁ। সেই হুমায়ুন কবিৰ ডাঙৰীয়াই আজি তেখেতৰ প্ৰাৰ্থিত্ব আজি উদ্যোগ কৰিছে, প্ৰত্যাহাৰ কৰিছে। মই সুধিছোঁ কিয় প্ৰত্যাহাৰ কৰি আছা? তেখেতে মোক দুটা উত্তৰ দিছে, যে মই গৌৰৱ গগৈক বিৰাট শ্ৰদ্ধা কৰোঁ, গৌৰৱ গগৈক মই বিৰাট ভাল পাওঁ, গতিকে মই গৌৰৱ গগৈৰ সিদ্ধান্তৰ এগেইনষ্টত মই যাব নোৱাৰোঁ, মই আৱেগিক হৈ কিবা এটা ভুল সিদ্ধান্ত লৈ পেলাইছিলোঁ। আৰু সমান্তৰালভাৱে মই আজিজুৰ ৰহমানকো বিৰাট ভাল পাওঁ, গতিকে মই এই 3 দিন মোৰ টোপনি ক্ষতি হৈছে। তেখেতে মোক কোৱা মতে যে মই গৌৰৱ গগৈক বিত্ৰে কৰাটো আৰু আজিজুৰ ৰহমান ডাঙৰীয়াক মই সহযোগ নকৰাটো মোৰ বিবেকে এলাও কৰি থকা নাই, যাৰ কাৰণে তেখেতে আজি নমিনেশ্যন উইথড্ৰ কৰি আমাৰ কাৰ্যালয়লৈকে আহিছে। আমি তেখেতক আদৰণি জনাইছোঁ, আৰু তেখেত অহাৰ পিছত আমাৰ শক্তি বহুখিনি বৃদ্ধি হৈ গৈছে। গতিকে নিশ্চিতভাৱে আমাক দলগাঁও সমষ্টিৰ মানুহৰ লগত এটা আত্মিক সম্পৰ্ক আগৰ পৰা আছিল, এতিয়াও আছে আৰু ভৱিষ্যত থাকিব। ঠিক আছে, আপোনাৰ প্ৰচাৰ আগবাঢ়ক, দলগাঁও সমষ্টিত আপুনি জিকক, দলগাঁৱৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লওক, আমি সেইটোৱে বিচাৰিম। কংগ্ৰেছৰ ক্ষোভটো আপুনি শেষ হ'ল বুলি কৈছে, মই শেষত এইটোৱে সুধিব বিচাৰিছোঁ যে যিসকল কংগ্ৰেছী দলগাঁও সমষ্টিত ৰাইজৰ দলক টিকট দিলে আমি কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিম আৰু কৰিছিল সেয়া আমি দেখিলোঁ। গতিকে সেইখিনি নাইকিয়া কৰাৰ ক্ষেত্ৰত আপুনি যিখিনি পদক্ষেপ গ্ৰহণ কৰিলে বা আপোনাৰ ভাৱমূৰ্তিৰ প্ৰতি সঁহাৰি জনাই যিখিনি সিদ্ধান্ত ল'লে, নিশ্চিতভাৱে সেয়া প্ৰশংসনীয়। শেষত দলগাঁওবাসী ৰাইজক আপোনাৰ স্বাৰ্থত, আপুনি দলগাঁওবাসী ৰাইজৰ স্বাৰ্থত আৰু দলগাঁওবাসী ৰাইজে আপোনাক কিয় ভোট দিব লাগে, কিয় ভাল পাব লাগে, কিয় শ্ৰদ্ধা কৰিব লাগে, কিয় মৰম কৰিব লাগে, কি ক'ব? চাওক, দলগাঁওবাসী জনসাধাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে যে বৰ্তমানৰ বিধায়কজনক তেখেতসকলে আৰু পুনৰবাৰ বিধায়ক নবনায়। কিয় নবনায়? কাৰণ তেখেতে যি গুণ্ডাৰাজ চলাই আছে,
দালালরা চলাই আছে, কমিশনরা চলাই আছে, উম। তেখেতে যি উগ্ৰ সাম্প্ৰদায়িকতাবাদ ইয়াতে প্ৰসাৰ কৰিব চেষ্টা কৰি আছে, এই কথাবিলাকত ৰাইজ অতিষ্ঠ হৈছে। আৰু ৰাইজে, আমি যেতিয়া আগবাঢ়ি আহিছোঁ, ৰাইজে খুব আনন্দিত হৈছে উম। যে আমি সদায় ধৰ্ম নিৰপেক্ষতাৰ পক্ষত থাকোঁ, উম। আমি সদায় গণতান্ত্ৰিক চিন্তাত বিশ্বাস কৰোঁ। উম। আৰু দলগাঁও সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বৰ্তমানৰ বিধায়কজনৰ যি ব্যৰ্থতা, এই কথাখিনি জনসাধাৰণে মৰ্মে মৰ্মে উপলব্ধি কৰি আছে। পুৰণা ৰাস্তাসমূহ তেখেতে নতুনকৈ বনোৱাটো দূৰৰ কথা, ৰিপেয়াৰিঙো কৰিব পৰা নাই। উম। প্ৰাথমিক বিদ্যালয়সমূহত যদি আপুনি যায়, এটা ডাঙৰ হলত উম। 5টা ক্লাছ চলি আছে। উম। সেইবিলাক ৰিফৰ্মেশ্যনৰ কাৰণে তেখেতৰ কোনো ধৰণৰ উদ্যোগ নাছিলে। উম। 2জন বা 3জন শিক্ষকৰ জৰিয়তে প্ৰাথমিক বিদ্যালয় চলি আছে। উম। এইবিলাক মানুহে ভাল পাই থকা নাই। উম। আধুনিক যুগত 5জন শিক্ষক লাগিব 5টা ক্লাছৰ কাৰণে। উম। আপুনি চাব যে আমাৰ দলগাঁও সমষ্টিৰ পৰা প্ৰায় 30,000 পৰা 40,000 পুৰুষ মহিলাই বাংগালোৰত, চেন্নাইত বা কেৰালাত গৈ তেওঁলোকে মানে কাম কৰিবলগীয়া হৈছে। কাম কৰিবলগীয়া হৈ আছে। উম। কিয়? উম। ইয়াত জীৱিকাৰ একো উপায় নাথাকাৰ কাৰণে তেওঁলোকে তাত যাব লগা হৈ আছে। কৃষকৰ বাবে কি চিন্তা কৰিছে আপুনি? কৃষকৰ কাৰণে আপুনি চাব যে বিধায়ক হৈছে তেওঁ, উম। বেচিমাৰিত ঘৰ। উম। বেচিমাৰি বজাৰটো নৰ্থ ইষ্টত এটা নাম কৰা বজাৰ। উম। বেচিমাৰি বজাৰৰ পৰা যদি শাক পাচলি, উম। কৃষিজাত সামগ্ৰী যদি ৰপ্তানি নহয়, উম। অসম অন্ধকাৰ হৈ যায়। উম। সেই বজাৰত আজিলৈকে এটি কোল্ড ষ্টৰেজ, মানে কি কয়, যিটো কোল্ড ষ্টৰেজ বুলি কোৱা হয়, সেইটো নাই। উম। আচৰিত লাগে মোৰ। উম। বালুগাঁও বজাৰটো এইটো ভাৰতবৰ্ষত বিখ্যাত উম। পাচলিৰ কাৰণে বা কৃষিজাত সামগ্ৰীৰ কাৰণে। উম। তাততো মই ভাবোঁ যে 2টা কোল্ড ষ্টৰেজ লাগে, উম। ডাঙৰ ডাঙৰ লাগে। উম। তাত এটা কোল্ড ষ্টৰেজ আজিলৈকে নাই। উম। গতিকে খেতিয়কসকলে কিমান লোকচানৰ সন্মুখীন হৈ আছে। বজাৰত বস্তু সামগ্ৰী আনিলে বেপাৰীয়ে যি দাম দিয়ে তাতে বেচিব লাগিব, উম। কাৰণ বিকল্প নাই আৰু, কাম পচি যাব। এই কামবিলাক তেখেতে কৰিব পাৰিলে, সেইবিলাক কৰা নাই। খেতিয়কবিলাক এইবিলাক আফচোচ কৰি থাকে আমাক, যে ইমান মৰম কৰিছিলোঁ তেখেতক, মানে 60,000 ভোটৰ ব্যৱধানত তেখেতক জয়যুক্ত কৰাইছিলে, কিন্তু এই কামবিলাক তেখেতে কৰা নাই। গতিকে জনসাধাৰণে, দলগাঁও জনসাধাৰণে এই দলগাঁও সমষ্টিৰ যিখিনি সমস্যা, এই সমস্যাখিনি চূড়ান্ত সমাধানৰ কাৰণে আমাক ভোট প্ৰদান কৰিব। আমাৰ ওপৰত বিশ্বাসৰ আস্থা ৰাখি আছে, আমি কথাবিলাক কৈ আছোঁ তেখেতসকলক। উম। আৰু সামগ্ৰিকভাৱে অসমত যি NRCৰ সমস্যা, ডিপুটাৰৰ সমস্যা, বিদেশীৰ নামত যি অত্যাচাৰৰ সমস্যা, বৰ্ডাৰ পুলিচৰ যি অত্যাচাৰ, উম। ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ যি অত্যাচাৰ, উম। ফৰেনাৰ্ছ একখনৰ প্ৰভিজনৰ কাৰণে যি আমি অত্যাচাৰৰ সন্মুখীন হৈ আছোঁ, বানপানীৰ সমস্যা, টাংনি নদীৰ গৰাখহনীয়াৰ সমস্যা, উম। ধনশিৰি নদীৰ গৰাখহনীয়াৰ সমস্যা, এই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ জনসাধাৰণে বিৰোধী ঐক্যমঞ্চক ভোট প্ৰদান কৰিব। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত কৰাৰ স্বাৰ্থত এইবাৰ দলগাঁওবাসীয়ে আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে আমাক গেছ চিলিণ্ডাৰৰ ছবিত অহা 9 তাৰিখে ভোট প্ৰদান কৰি আমাক বিপুল বুঢ়া জয়যুক্ত কৰি পঠিয়াব। ঠিক আছে, আপোনাৰ আশা আৰু সপোন পূৰণ হওক, আমি সেয়ে বিচাৰিম। অনুষ্ঠানত এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ।